সিংহ ৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে কেনেকৈ পাৰ হ'ব কি সুযোগ সুবিধা লাভ কৰিব আৰু কি সমস্যাৰ মাজত সোমাই পৰিব বছৰৰ আৰম্ভণিতেই কিছু গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ আপোনালোকৰ দেখিবলৈ পাব আহক তেনেহলে এই ভিডিঅ'টোৰ যোগেদি সিংহ ৰাশি জাতক জাতিকাসকলৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব সিংহ ৰাশি জাতক জাতিকাসকলৰ ঘৰত এই জানুৱাৰী মাহত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব সকলো কামতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব এই সময়ত আপুনি ভাগ্যৰ পৰা বহু লাভ অনুভৱ কৰা দেখিবলৈ পাব উপাৰ্জনৰ নতুন নতুন বাট মুকলি হৈ পৰিব জমাৰ সংখ্যা আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব আপোনাৰ মনৰ দিশ সলনি হৈ পৰিবলৈ ধৰিব এই মাহতেই বা এই জানুৱাৰী মাহত সিংহ ৰাশি জাতক জাতিকাসকলে কিবা এটা লাভ কৰিবলৈ সক্ষম হ'ব সকলো ফালৰ পৰা কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোক সফল হৈ পৰিব ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব কোনো কামৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব আপোনালোকৰ ঘৰত সকলো কৰ্মৰ পৰিৱৰ্তন আপোনালোকৰ সহজ হৈ পৰিব আৰু সেই পৰিৱৰ্তনৰ ফলত আপোনালোকে উৎসাহ লাভ কৰা দেখিবলৈ পাব সহযোগীৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব চাকৰি কৰা লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত চলি থকা সমস্যা কিছু পৰিমাণে পাতল হৈ পৰিব আৰু লগতে কিছু ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পাব আপুনি সঠিকভাৱে কৰ্ম কৰিব পাৰিব আৰু সেই কৰ্মৰ পৰা ভাল উপাৰ্জনো কৰিব পাৰিব নিবনুৱাসকলৰ কাৰণে নতুন খবৰে আপোনালোকক আনন্দিত কৰি তুলিব বা নিবনুৱাসকলৰ কাৰণে এই জানুৱাৰী মাহটো অতিশয় শুভ বুলি মনা গৈছে দূৰ সম্পৰ্কীয় কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায় এই সময় নিজকে কৰ্মত ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব যিমান কষ্ট কৰিব তিমান আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব মনৰ কথাৰ মতে আপোনালোকে যদি আগভাগ লয় তেনেহলে ইয়াকো বহু শুভ হ'ব বা মনৰ কথাৰ মতে চলিলেও আপোনালোকৰ কাৰণে এই মাহটো অত্যন্ত শুভ হ'ব এই মাহত নিজকে কামত ব্যস্ত কৰি আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব প্ৰেমৰ কাৰণে মাহটো মধ্যম বুলি ক'ব পৰা যায় পৰিয়ালৰ মাজত মান সন্মান আপোনালোকৰ বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্ক আৰু আজি যদি আপোনালোকে বা এই মাহত যদি আৰম্ভ কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে আৰম্ভও কৰিব পাৰিব আপোনাক সোনকালে প্ৰতি সন্তুষ্ট কৰি তুলিব পাৰিব সম্পত্তি আপোনালোকে লাভ কৰিব বিচাৰিলে সুন্দৰভাৱে লাভ কৰিব পাৰিব ইয়াৰ পৰা দেখা যায় যে আপোনালোকৰ ওপৰত মা লক্ষ্মী আৰু মহাদেৱৰ পৰম কৃপা পৰিব এই 2025 চনৰ জানুৱাৰী মাহত ইয়াৰ ফলত আপোনালোকে যিকোনো কাম অতি সহজতে কৰিব পাৰিব আৰু সেই কামৰ পৰা অধিক পৰিমাণে উপাৰ্জন কৰিব পাৰিব আপুনি সকলো কামতে চলি থকা সমস্যাবোৰ নিজেই অতৰাই তুলিব পাৰিব আৰ্থিক অৱস্থা আগৰ তুলনাত আপোনালোকৰ ভাল হৈ পৰিব এই সময়খিনিত আপোনালোকে নিজৰ নতুনকৈ কাম আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব ঘৰলৈ অৰ্থ আনিবৰ কাৰণে আপোনালোকে সংঘৰ্ষ কৰিব পাৰে বা সংঘৰ্ষ কৰিলে আপোনালোক সফল হ'ব কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা আপোনালোকে দেখুৱাব পাৰিব আৰু কৰ্মক্ষেত্ৰত নিজৰ আপোনালোকৰ পদবী উন্নতি হৈ পৰা দেখিবলৈ পোৱা যাব সকলোৰে মন জয় কৰিব পাৰিব এই জানুৱাৰী মাহত কৰ্মক্ষেত্ৰত আপোনালোকৰ বা কৰ্মৰ লগত বা কৰ্মীৰ লগত সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব আপোনালোকে খৰচৰ মাত্ৰা ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগিব অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতিও অকমান লক্ষ্য ৰাখিব লাগিব স্বাস্থ্যৰ কাৰণে যাতে আপোনালোকৰ অবান্তিক খৰচ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব ভবাগুনা কৰি কিছুমান কাম কৰিলে তাৰ পৰা সফল হ'ব আৰু কিছুমান কাম এনেও কৰিলে সেই কামৰ পৰা আপোনালোকে উচিত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব মাথো গুৰুস্থানীয় ব্যক্তিৰ পৰা এবাৰ আপোনালোকে নিশ্চয় পৰামৰ্শ ল'ব এই মাহত আপোনালোকৰ আমদানি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকে ধন যদি কিবা ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰে তেনেহলে পাৰিব সৰু সুৰা ব্যৱসায় বাণিজ্য কৰা লোকসকলৰ কাৰণে বিশেষকৈ এই মাহটো অতিশয় শুভ বুলি ক'ব পৰা যায় কিবা কাৰণত যদি কিবা কাম আপোনালোকৰ ৰৈ গৈছে যিমান চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই আপোনালোকে এই মাহত অকমান চেষ্টা কৰিলে সেই কাম সম্পূৰ্ণ হৈ পৰিব আৰু সেই কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো আপোনালোকৰ ঘৰৰ মানুহে আপোনালোকক সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যাব পাৰে কৰ্মক্ষেত্ৰত সহযোগীৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু সহযোগীৰ সহায়ত আপোনালোকে কিছু ক্ষেত্ৰত উন্নতি কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে এই
মাহৰ প্ৰথম মাহটো আপোনালোকে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে ঘৰত অলপ সময় দিবলৈ চেষ্টা কৰিব আৰু নিজকে অলপ সময় দিবলৈ চেষ্টা কৰিব লাগিব নহলে আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে কৰ্মক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব দীৰ্ঘদিন চলি থকা কিছুমান সমস্যা সমাপ্ত কৰি ল'ব পাৰিব আপোনালোকে ভ্ৰমণ কৰিব বিচাৰিলে নিখন্দেহে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব অকমান কষ্ট কৰিলে আপোনালোকে মনে বিচৰা কৰ্ম লাভ কৰিব পাৰিব বা মনে বিচৰা কৰ্মৰ কাৰণে আগুৱাই যাব পাৰিব কিবা যদি আপোনালোকৰ পৰিকল্পনা আছে সেই পৰিকল্পনা আপোনালোকে সিদ্ধি কৰিবলৈ চেষ্টা কৰিব মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব তথাপিও যিকোনো কাম আপোনালোকে দৃঢ়তাৰ বৃদ্ধি পালেই বুলিয়েই হাতত লোৱাটো উচিত নহ'ব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত এই জানুৱাৰী মাহত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব সকলো কামতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব এই সময়ত আপুনি ভাগ্যৰ পৰা বহু লাভ অনুভৱ কৰা দেখিবলৈ পাব উপাৰ্জনৰ নতুন নতুন বাট মুকলি হৈ পৰিব জমাৰ সংখ্যা আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব আপোনাৰ মনৰ দিশ সলনি হৈ পৰিবলৈ ধৰিব এই মাহতেই বা এই জানুৱাৰী মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলে কিবা এটা লাভ কৰিবলৈ সক্ষম হ'ব সকলো ফালৰ পৰা কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোক সফল হৈ পৰিব ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব কোনো কামৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব আপোনালোকৰ ঘৰত সকলো কৰ্মৰ পৰিৱৰ্তন আপোনালোকৰ সহজ হৈ পৰিব আৰু সেই পৰিৱৰ্তনৰ ফলত আপোনালোকে উৎসাহ লাভ কৰা দেখিবলৈ পাব সহযোগীৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব চাকৰি কৰা লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত চলি থকা সমস্যা কিছু পৰিমাণে পাতল হৈ পৰিব আৰু লগতে কিছু ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পাব আপুনি সঠিকভাৱে কৰ্ম কৰিব পাৰিব আৰু সেই কৰ্মৰ পৰা ভাল উপাৰ্জনো কৰিব পাৰিব নিবনুৱাসকলৰ কাৰণে নতুন খবৰে আপোনালোকক আনন্দিত কৰি তুলিব বা নিবনুৱাসকলৰ কাৰণে এই জানুৱাৰী মাহটো অতিশয় শুভ বুলি মনা গৈছে দূৰ সম্পৰ্কীয় কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায় এই সময় নিজকে কৰ্মত ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব যিমান কষ্ট কৰিব তিমান আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব মনৰ কথাৰ মতে আপোনালোকে যদি আগভাগ লয় তেনেহলে ইয়াকো বহু শুভ হ'ব বা মনৰ কথাৰ মতে চলিলেও আপোনালোকৰ কাৰণে এই মাহটো অত্যন্ত শুভ হ'ব এই মাহত নিজকে কামত ব্যস্ত কৰি আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব প্ৰেমৰ কাৰণে মাহটো মধ্যম বুলি ক'ব পৰা যায় পৰিয়ালৰ মাজত মান সন্মান আপোনালোকৰ বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্ক আৰু আজি যদি আপোনালোকে বা এই মাহত যদি আৰম্ভ কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে আৰম্ভও কৰিব পাৰিব আপোনাক সোনকালে প্ৰতি সন্তুষ্ট কৰি তুলিব পাৰিব সম্পত্তি আপোনালোকে লাভ কৰিব বিচাৰিলে সুন্দৰভাৱে লাভ কৰিব পাৰিব ইয়াৰ পৰা দেখা যায় যে আপোনালোকৰ ওপৰত মা লক্ষ্মী আৰু মহাদেৱৰ পৰম কৃপা পৰিব এই 2025 চনৰ জানুৱাৰী মাহত ইয়াৰ ফলত আপোনালোকে যিকোনো কাম অতি সহজতে কৰিব পাৰিব আৰু সেই কামৰ পৰা অধিক পৰিমাণে উপাৰ্জন কৰিব পাৰিব আপুনি সকলো কামতে চলি থকা সমস্যাবোৰ নিজেই অতৰাই তুলিব পাৰিব আৰ্থিক অৱস্থা আগৰ তুলনাত আপোনালোকৰ ভাল হৈ পৰিব এই সময়খিনিত আপোনালোকে নিজৰ নতুনকৈ কাম আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব ঘৰলৈ অৰ্থ আনিবৰ কাৰণে আপোনালোকে সংঘৰ্ষ কৰিব পাৰে বা সংঘৰ্ষ কৰিলে আপোনালোক সফল হ'ব কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা আপোনালোকে দেখুৱাব পাৰিব আৰু কৰ্মক্ষেত্ৰত নিজৰ আপোনালোকৰ পদবী উন্নতি হৈ পৰা দেখিবলৈ পোৱা যাব সকলোৰে মন জয় কৰিব পাৰিব এই জানুৱাৰী মাহত কৰ্মক্ষেত্ৰত আপোনালোকৰ বা কৰ্মৰ লগত বা কৰ্মীৰ লগত সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব আপোনালোকে খৰচৰ মাত্ৰা ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগিব অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতিও অকমান লক্ষ্য ৰাখিব লাগিব স্বাস্থ্যৰ কাৰণে যাতে আপোনালোকৰ অবান্তিক খৰচ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব ভবাগুনা কৰি কিছুমান কাম কৰিলে তাৰ পৰা সফল হ'ব আৰু কিছুমান কাম এনেও কৰিলে সেই কামৰ পৰা আপোনালোকে উচিত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব মাথো গুৰুস্থানীয় ব্যক্তিৰ পৰা এবাৰ আপোনালোকে নিশ্চয় পৰামৰ্শ ল'ব
এই মাহত আপোনালোকৰ আমদানি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকে ধন যদি কিবা ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে পাৰিব। সৰু সুৰা ব্যৱসায় বাণিজ্য কৰা লোকসকলৰ কাৰণে বিশেষকৈ এই মাহটো অতিশয় শুভ বুলি ক'ব পৰা যায়। কিবা কাৰণত যদি কিবা কাম আপোনালোকৰ ৰৈ গৈছে, যিমান চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই, আপোনালোকে এই মাহত অকণমান চেষ্টা কৰিলে সেই কাম সম্পূৰ্ণ হৈ পৰিব। আৰু সেই কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো আপোনালোকৰ ঘৰৰ মানুহে আপোনালোকক সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত সহযোগীৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু সহযোগীৰ সহায়ত আপোনালোকে কিছু ক্ষেত্ৰত উন্নতি কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। এই মাহৰ প্ৰথম মাহটো আপোনালোকে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। ঘৰত অলপ সময় দিবলৈ চেষ্টা কৰিব আৰু নিজকে অলপ সময় দিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। দীৰ্ঘদিন চলি থকা কিছুমান সমস্যা সমাপ্ত কৰি ল'ব পাৰিব আপোনালোকে। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব। অকণমান কষ্ট কৰিলেই আপোনালোকে মনে বিচৰা কৰ্ম লাভ কৰিব পাৰিব বা মনে বিচৰা কৰ্মৰ কাৰণে আগুৱাই যাব পাৰিব। কিবা যদি আপোনালোকৰ পৰিকল্পনা আছে, সেই পৰিকল্পনা আপোনালোকে সিদ্ধি কৰিবলৈ চেষ্টা কৰিব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। তথাপিও যিকোনো কাম আপোনালোকে দৃঢ়তাৰ বৃদ্ধি পালেই বুলিয়েই হাতত লোৱাটো উচিত নহ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।